এইকেইডাল বাৰু কি হয় কোনে কোনে চিনি পাইছে জনাবচোন। বহুতে হয়তো চিনি পাইছে আৰু বহুতে হয়তো চিনি পোৱা নাই, আৰু যিসকলে চিনি পোৱা নাই সেইসকলক কওঁ এইকেইডাল হৈছে তৰা গাজলি। আচলতে তৰা গাজ কয় যে তাৰে আগলিবোৰ সম্ভৱ। মই বহুত বছৰ আগতে নামৰূপত খাইছিলোঁ, কিন্তু তাৰ টেষ্টটো মোৰ এতিয়াও মনত নাই কেনেকুৱা। তো আজি আকৌ এওঁ পাই পিনি বজাৰত লৈ আহিলে, তাকে মায়ে মানে গুচাই আছে। গুচাই মানে কি টান বাকলিটো ওপৰ এৰাই দিছে আৰু একদম মিহি মিহিকৈ কুটিছে। তো মই সেয়া বহি চাই আছোঁ, মই পাহৰিলোঁ আছিলে কেনেকৈ গুচাব লাগে, সেইটো কাৰণে মাৰ পৰা চাই লৈছোঁ। তাৰপিছত ময়ো গুচালোগৈ দুডালমান। সেয়াই মই ভাবিলোঁ আজি যিহেতু অকণমান বেলেগ টাইপৰ বস্তু এটা ওলাইছে, গতিকে আপোনালোককো দেখাই দিওঁ আৰু কেনেকৈ বনোৱা হয় সেইটো দেখাম বাৰু। চিম্পুল প্ৰচেছ, ইমান হাৰ্ড নহয়। আৰু এয়া দেখিছেনে একদম মিহি মিহিকৈ কুটা হৈছে। তো ভিডিঅ'টো চাই থাকক, কেনেকৈ বনাইছোঁ দেখাম। আৰু নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে। ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল পায় তেন্তে লাইক এটা দিব, কমেণ্ট কৰিব, আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো সেইসকলে প্লিজ চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি দিব। তেন্তে ব'লক ভিডিঅ'টোৰ পাছৰ অংশ চাই লওঁ। এতিয়া কৰিবলৈ লৈছোঁ বহুত দিনৰ পৰা পেণ্ডিং হৈ থকা কাম এটা, মানে বহুত দিন কৰিমকৈ সময় পোৱা নাই। সময় নোপোৱা নহয়, আচলতে এলাহতে পৰি থকাৰ নিচিনা হৈছিলে। টেবুল ফেনখন চাফা কৰিবলগীয়া হৈ আছিলে। একদম ইমানেই ধূলি হৈ আছে নহয় অত্যন্ত, আৰু মই কেমেৰাটো লোৱা দেখি ধ্ৰুৱক চাওকচোন। ফেনখন খুলি খালিটো চাফা কৰিলোঁ। এতিয়া জেগাই বস্তুবোৰ বহিলে নে নাই, ফেন চলিবনে নাই ভাবিছোঁ, তাকে এবাৰ টেষ্ট কৰি লওঁ। কিন্তু টেষ্টত পাছেই হ'লোঁ, মেকানিক বৰ বেয়া নহয় বাৰু। এতিয়া কেৰাহীত এটুকুৰা মাছ ফ্ৰাই কৰি লৈছোঁ। আচলতে তৰা গাজলিত বোলে মাছ দিলে বৰ ভাল লাগে খাবলৈ। মই আচলতে গাজলি কৈ আছোঁ, গাজলিয়ে কয় নে গজালিয়ে কয় নে ময়ো নাজানো। মায়ে গাজলি কৈ থকাৰ কাৰণে গাজলিয়ে কৈছোঁ। আৰু মাছডোখৰ অকণমান পাতলীয়াকৈ ফ্ৰাই কৰি এতিয়া তাতে দি দিলোঁ নহৰু 6-7 ফুটামান হ'ব। থেতেলিয়াই লোৱা নাই, জাষ্ট এনেই কাটি লৈছোঁ 2-3 কৰি, আৰু এটা পিঁয়াজ দি দিলোঁ। এইখিনি এতিয়া ৰঙচুৱাকৈ ভাজি ল'ম, আৰু সেয়াই চিম্পুল হয়। অকণমান পাতলীয়া ৰঙচুৱা হোৱাৰ পাছত এতিয়া ইয়াতে আলু দি দিছোঁ। আলুটো দীঘলে কাটি লোৱা হৈছিলে মিহি মিহিকৈ। তাৰপাছতে তাতে জোখমতে হালধি দি দিলোঁ। হালধি দি অলপ ফ্ৰাই কৰি ল'ম, বেছি নহয়, 1 মিনিটমান সময় ফ্ৰাই কৰিম। তাৰপিছত দিয়া হ'ব তৰা গাজখিনি, এইখিনি যিখিনি মিহি মিহিকৈ একদম কাটি থোৱা আছিলে আৰু পানীত তিয়াই থোৱা আছিলে। পানীৰ পৰা এতিয়া টুকি মায়ে দি আছে আচলতে, আৰু মই লৰাই গৈ আছোঁ। সেয়াই চিম্পুল হয়, বেছি একো কৰিবলগীয়া নাই। আৰু মাছ দিলে বোলে খাবলৈ বহুত টেষ্টি হয়, সেইটো কাৰণে মাছ এপিচ এনেকৈ দিয়া হৈছে। আৰু মানে শেষত মাছ পিচ ভাঙি দিয়া হ'ব, গোটেই মিলাই দিয়া হ'ব, মাছ পিচ গোটাকৈ নাথাকে। তো সেয়াই এইখিনি দি এতিয়া তাতে নিমখ দিয়া হৈছে। নিমখ দি আৰু বেলেগ একো নাই, মিডিয়াম টু ল' ফ্লেমত এইখিনি লৰাই ভাজি থাকিলে হ'ল। পানী দিব দৰকাৰ নাই, তাৰ পৰা পানী যিখিনি ওলাব সেয়াতে সিজিয়ে যায় ধুনীয়াকৈ। তো সেয়াই এইখিনিতে ঢাকন মাৰি থৈ দিম আৰু মাজে মাজে লৰাই থাকিম, সিমানেই। জুইটো একেবাৰে কমাই থৈছোঁ, আৰু এতিয়া মাজতে এবাৰ লৰাই দিছোঁ। এনেকৈ লৰাই থাকিলে হ'ল, বিশেষ একো কাম নাই কৈছোঁ আপোনালোকক। আৰু সেয়া মই মাছডোখৰ ভাঙি দিলোঁ। মাছডোখৰ ভাঙি মিলাই আৰু একেবাৰে সিজালৈকে ৰাখিম সেয়াৰ। আৰু এইফালে মই আৰু এটা ডিছ বনাই আছোঁ, এইটো হৈছে পেটু আৰু বেঙেনা। পেটু অলপ আছিলে মাছৰ, তো সেইখিনি বনামকৈ থৈ দিয়া আছিলে, বনোৱাই হোৱা নাছিলে। তাকে ভাবিছোঁ আজি বনাই দিওঁ। ইমান
মানে ধুনীয়া পেটুখিনি নহয়, একদম মানে ভাজিখন দেখিয়ে ভাল লাগিছে। সেয়াই। আৰু এইফালে মায়ে বনাই থৈছে মাছৰ জোল। এইখিনি গুটি আলু গুটি কচু, আলু কৈছোঁ, গুটি কচু আৰু নেমু দি পেলাই বনাই থৈছে টেঙাকৈ জোল, আৰু দুপিচমান মাছ ফ্ৰাই। আৰু এয়া আজি মই দুপৰীয়া খাবলৈ লৈছোঁ পঁইতা ভাত, লগত এয়া তৰা গাজৰ মানে তৰা গাজলি এয়াই। আৰু বনোৱাৰ পাছত এয়া এনেকুৱাই হৈ গ'ল, ধৰিব পাৰিছে নিশ্চয় আপোনালোকে। চিম্পল হয়, সিজাই দিলে হ'ল। এইখিনি হৈছে পেটু ভাজিখিনি, আৰু এপিচ ফ্ৰাই মাছ লৈছোঁ, লগতে এটা ভোট জলকীয়া টুকুৰা। সেয়াই আজি দুপৰীয়া খানা মোৰ। দেখি কেনেকুৱা লাগিছে ক'বচোন। এনেকুৱা কম্বিনেশ্যন কোনে কোনে ভাল পায় সেইটোও জনাব। হেল্ল' এভৰিৱান। আজি আচলতে গোটেই দিনটোৰ পৰা এতিয়াহে মই আপোনালোকৰ সন্মুখলৈ মানে কেমেৰা সন্মুখলৈ আহিবলৈ সময় পাইছোঁ মানে কি আৰু এতিয়াহে আহিছোঁ। দিনটো আজি ইমানেই অত্যন্ত গৰম নহয়, কি ক'ম আপোনালোকক, মানে 40 ডিগ্ৰীমান চাগে আজি মাৰিছে নি। গোটেই সপ্তাহটোৰ আজিৰ দিনটো চবচে বেছি মানে গৰম পৰিছে। আৰু ভাবিছে চাগে চুলিসোপা মেলি আছোঁ বুলি গৰমতো। নহয়, আচলতে আজি মই চুলিখিনি ধুইছিলোঁ, কিন্তু ৰাতিপুৱাৰ পৰা মানে চুলিখিনি ফনিয়াবলৈও মই সময় পোৱা নাই। এতিয়া গা ধুলোগৈ, সন্ধিয়া হ'ল, এতিয়া 6:30 বাজিলে। এতিয়া অকণমান গা ধুই ভাবিলোঁ অকণমান ফ্ৰেছ হৈ লওঁ, সেইটো কাৰণে গা চা ধুই অলপ ফ্ৰেছ হৈ অকণমান নিজকে সজাই মেলি চুলিখিনি এতিয়া মই ফনিয়াইছোঁ। ৰাতিপুৱাই মানে তিতাই ইমানেই অত্যন্ত গৰম, চুলি তিতি আছে যদিও তেনেকৈ পকাই মেলি ওপৰত বান্ধি থৈ দিছোঁ। মানে অৱস্থা বেয়া আৰু আজি ক'ব নোৱাৰোঁ, ইমানেই বেয়া অৱস্থা। তেনেকৈ পকাই মেলি বান্ধি থোৱা চুলিখিনি আনকি মই ফনিওৱাও নাছিলোঁ ধুই পেলাই। এতিয়া জাষ্ট ফনিয়াই আহিছোঁ। ভাবিছোঁ অকণমান দেৰি ফেনৰ তলতে বহোঁ আৰু চুলিখিনি কটাৰ পৰা এনেকৈ মেলিম বুলিয়ে কাটিছিলোঁ, কিন্তু মেলিবলৈ সময় পোৱা নাই। তো সেয়াই দিনটোৰ অকণ চকণ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কি পাৰিলোঁ। আজি তৰা গাজলি খালোঁ। আচলতে তৰা গাজ কয় যে সেইটোৱে, কিন্তু একদম কুমলীয়া যিটো গাজলিটো থাকে মানে গজালিটো, সেইটো কাৰণে তৰা গাজলি বুলি কয় নেকি, নে গজালিয়ে কয় নে গাজলিয়ে কয় ময়ো নাজানো। মাহঁতে তৰা গাজলি বুলি কৈ আছে, তো সেইটো কাৰণে ময়ো তৰা গাজলি বুলিয়ে কৈছোঁ। সেয়া খালোঁ। মই নামৰূপত সম্ভৱ খাইছিলোঁ এবাৰ নে দুবাৰ, টেষ্টটো একদম পাহৰি গৈছিলোঁ, কিন্তু আজি খালোঁ, বহুত ভাল লাগিলে খাই। মানে কি ক'ম, নখজুৱায়ো, তিতাও নহয়, মানে ভাল লাগিলে খাই। মই প্ৰথমে ভাবিছিলোঁ তিতা হ'ব নেকি, মায়ে কৈছে তিতা নহয়, খাবলৈ ভাল লাগে। তাৰপিছত প্ৰথমে কাটোঁতে ভাবিছিলোঁ চাগে খজুৱা হ'ব নেকি, কচুৰ নিচিনা, কচুলতি তেনেকৈও নহয়, কিন্তু খাবলৈ টেষ্টি হয়। আৰু লগতে বেঙেনা দি পেলাই যিখন পেটু বনাইছিলোঁ, খাবলৈ বহুত টেষ্টি হৈছিলে। পেটুখিনি মানে বহুত তেলি আছিলে, সেইটো কাৰণে। আৰু আজিৰ দিনত আজি নোহোৱা কাণ্ড এটা হ'ল, টুকটুকে আজিৰ দিনত শুলে, হয়নে? কোনো দিন নুশুৱেহি দিনত। আজি আচলতে 5টামান বজাতে উঠিলে ন, 5টাতে উঠিলে। উঠি পেলাই মানে দেউতা সদায় ৰাতিপুৱা ওলাই যায় যে, কালি তাক ক'লে যে আজি মই চাইকেলত গ'লোঁ, এনেকৈ ফুৰিলোগৈ। সি কালিৰ পৰা গাই আছে কাইলৈ ককাৰ লগত ময়ো যাম চাইকেলত ৰাতিপুৱা ফুৰিবলৈ। তো 5টা বজাতে উঠি ককাকৰ লগত চাইকেলত ঘূৰি আহিলেগৈ। তো সেয়াই চাগে টোপনি আহিলে নেকি, পঢ়ি থাকোঁতে সি টোপনি গুচি গ'ল। হুকে চিঞৰিলোঁ, নাই হোৱা, কিন্তু সি নিজে পঢ়ি থাকোঁতে চাগে তাৰ টোপনি আহিলে, খুব আন্দাজ শুই থাকিলে। আৰু এতিয়া উঠি আহিছে অকণমান আগতে, হয় নাই? এতিয়া খাই বৈ উঠি বহিব লাগিব। তো সেয়াই দিনটোৰ আধাতকৈ বেছি সময় গ'লে, আৰু ৰাতিলৈ এতিয়া আমাৰ নিৰামিষ হ'ব। আজি যিহেতু দেওবাৰ, এইটো শাওণ মাহ চলি আছে, আৰু শাওণ মাহৰ কেইদিন আমাৰ ৰাতি মানে দেওবাৰ ৰাতি নিৰামিষ চলিছে। দিনতে যি মাছ মাংস যি খাব আছে খাই লওঁ, ৰাতি সাঁজটো নিৰামিষ খাওঁ। নিৰামিষ মানে পিঁয়াজ নহৰু খাওঁ, কিন্তু মাছ মাংস তেনেকৈ একো নাখাওঁ, কাৰণ পিছদিনাখন সোমবাৰ পৰে যে, এওঁ মানে অকণ বেয়া পায় সেইবোৰ লেটি পেটি নিচিনা কৰিলে। দিনত খাওঁ বাৰু, কিন্তু ৰাতি খোৱাটো মানে তেওঁ বেন কৰি দিছে, গতিকে আমি নাখাওঁ ৰাতি। তেওঁ নাখায়, আমিও নাখাওঁ। এজনে নাখায় যে বাকীখিনিয়ে খাব বেয়া লাগে, আৰু যিমান হ'লেও তেনেকৈ হ'লে লেটি পেটি নিচিনা হয়। সেইটো কাৰণে ফেনখনৰ ওচৰত ৰখি দিছোঁ, ইমান ভাল লাগিছে। কিন্তু মোৰ মাতটোৰ লগত চাগে ঘৰ চাউণ্ড এটা আপোনালোকে শুনি আছে, ফেনখনৰ তলতে ৰখি আছোঁ মই, সেইটো কাৰণে। বা যি হওক, আৰু ভিডিঅ'টো নাজানো পিছলৈ কি দেখাব পাৰোঁ। সন্ধিয়া খাবলৈ কিবা এটা মন গৈছে, কিন্তু বনাবলৈ একদম মন যোৱা নাই। দেউতা ওলাই গৈছে, টুকটুক নহয়, ধ্ৰুৱ আৰু দেউতা ওলাই গৈছে। ধ্ৰুৱৰ মানে এইটো এটা ৰেগুলাৰ এটা মানে কি ক'ম আৰু, তাৰ এটা অভ্যাসে হৈ গৈছে আবেলি সময়ত সদায় ওলাই যোৱা। আৰু দেউতাই মানে তাক উলিয়াই নিবই লাগিব, নহ'লে সি পিছে ঘূৰিব, আমনি কৰে খুব মতে। আৰু এপাক গৈ সি ৰাস্তাই ঘূৰি আহিহে তাৰ শান্তি। তো দেউতাই তাকে উলিয়াই লৈ গৈছে। বাহিৰত আন্ধাৰে হয় বাৰু, আহি পাবহিয়ে চাগে। তাৰপিছত আমি চাহ তাহ খাম,
গাজলিখিনি কেনেকৈ বনাই আপোনালোকক চিম্পলকৈ দেখালোঁ কোনে কোনে খাই পাইছে মোক কমেণ্ট কৰিবচোন বহুতে হয়তো চিনিয়ে নাপায় চাগে নাইবা বহুতে খাই পোৱা নাই চাগে কোনে কোনে খাই পাইছে জনাব মোক আৰু ভিডিঅ'টো পিছৰখিনি চাওঁ কিমান দূৰ নিবগৈ পাৰোঁ তো চাই থাকিব আপোনালোকে এতিয়া খাবলৈ লৈছোঁ সন্ধিয়াৰ চাহ দেউতা ওলাই গৈছে বুলি কৈছিলোঁ যে দেউতাই আচলতে সেই ৰাস্তাৰ কাণতে এনেকৈ দোকান আছে তাৰ পৰা এয়া চিঙৰা লৈ আহিলে আৰু লগতে গাখীৰ চাহ মায়ে মই গাখীৰ চাহ খাম দেউতাই গাখীৰ চাহ নাখায় লাল চাহ খাব তো সেয়াই এতিয়া সন্ধিয়াৰ চাহকণ ভাবিছোঁ আমি খাই লওঁ আৰু আপোনালোককো দেখাই দিছোঁ কিহৰে খাইছোঁ চ' আৰু বেছি দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু ধ্ৰুৱক মই জলপানো খুৱাবলৈ লৈছোঁ যিহেতু সন্ধিয়া সময়ত কিবা অকণমান খুৱাওঁ তাক অকণমানকৈ পেটটো যাতে ভৰি থাকে আৰু ৰাতি ভাত খোৱালৈকে সেই বুলি সেয়াই তাক খুৱাব লৈছোঁ কিন্তু তাৰ চকু আমাৰ চিঙৰাকেইটাত সেয়াই থুলমূলকৈ দিনটো ইটো সিটো কিবাকিবি আপোনালোকক দেখালোঁ আৰু ভাবিছোঁ আজি ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ শেষলৈকে যিসকলে চাই থাকিলে সেইসকলক বহুত বহুত ধন্যবাদ নতুন এটা ভিডিঅ' লৈ নতুন এটা দিন লৈ পুনৰবাৰ আহিম আজিলৈ আহিছোঁ তেন্তে বাই বাই